আজি সাজনীৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমাৰ জুহিং কয়লাবাৰী বাগিচা সম ৰাইজৰ উদ্যোগত আজি মে দিৱসটি জুহিং ৰাম মন্দিৰ খেলপথাৰত অনুষ্ঠিত কৰিছে নথৈ মই সুখী হৈছোঁ। মে দিৱসৰ বিষয়ে কি ক'ম, আমি যেতিয়া ছাত্ৰ সন্থা কৰিছিলোঁ এটা সময়ত লখিমপুৰ ডিষ্ট্ৰিক্টত নাই ঝুমৰ মেলা হৈছিলে না মে দিৱস হৈছিলে, একো দিৱস এটা পাতা মানে একো বাৰ নাছিলে, জন্মই হোৱা নাছিলে। 86 অৰ্থাৎ 86 চনৰ পিছতেই আমাৰ বাবু নায়ক তেখেত আজি উপস্থিত নাই নেকি, তেওঁ ছেক্ৰেটাৰী আছিলে, আমাৰ বিভিন্ন কেইবাজন সভাপতি লাজুচ আছিলে, এটা সময়ত এবনাজাৰ বাৰ্জ তেওঁ আছিলে, উইলফেয়াৰ তপ্ন তেখেত সভাপতি আছিলে। সেই কালচোৱাতে যেতিয়া আমি কাৰ্যকৰী কৰি আছিলোঁ তেতিয়াৰ পৰা আমি মে দিৱস বস্তুটো কিনো সেইটো আমি লখিমপুৰ প্ৰথম আমি হেৰি কৰিছিলোঁ, উদযাপন কৰিছিলোঁ। তাৰপিছত ঝুমৰ মেলা, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ বাহিৰত আমি বহুত ধৰণৰ ঝুমৰ মেলা বা ঝুমৰ কম্পিটিশ্যন প্ৰতিযোগিতা, আমাৰতো কলাকৃষ্টি নহয় জানো, আমাৰ কলাকৃষ্টিৰ কাৰণে আমি জানো পিছ হ'ব কৰিব লাগিব, আমিতো সদায় আগবাঢ়িব লাগিব, আমাৰ কলাকৃষ্টি আমি দেখাব লাগিব। আমাৰ মাজত বহুত এনেকুৱা প্ৰতিভামূলক ব্যক্তি বা ল'ৰা ছোৱালীবিলাক উঠি আহিছে, তেওঁলোকৰ এটা প্লেটফৰ্ম লাগে দেখাবলৈ, তেওঁলোকৰ প্লেটফৰ্ম নাই। গতিকে আমি এনেকুৱা অনুষ্ঠানবিলাক আমাৰ শ্ৰমিকৰ যিবিলাক অনুষ্ঠান, আমাৰ মা দেউতা যিবিলাক কাম কৰি মৰি গ'ল তেওঁলোকৰ স্থিতিত আজি আমি এইবিলাক দিৱস আমি জীয়াই ৰাখিব লাগিব। যেই নহওক মে দিৱসটি শ্ৰমিক দিৱস বা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস বুলি কোৱা হৈছে। শ্ৰমিক দিৱস এইকাৰণেই পতা হৈছে যে এটা সময়ত আমেৰিকাত 15 ঘণ্টাকৈ কাম কৰিছিলে মানুহে, কিয় 15 ঘণ্টা কৰিব লাগে, তাৰ বিনিময়ত মজুৰি কম দিছিলে, কিয় মজুৰি কম দিব, 15 ঘণ্টা শ্ৰম কৰি আৰু আমাৰ মজুৰি আছিলে কম, এনেকুৱা এই দুটাই বিৰোধিতা কৰিছিল। তাৰ বিৰোধিতা লৈয়ে আমেৰিকাত কম 20,000 মানুহ এনেকৈ আন্দোলন কৰিছিল। এই তেতিয়াৰ পৰাই আৰম্ভ হ'ল মে দিৱস, শ্ৰমিক দিৱস, মে দিৱস বা শ্ৰমিক দিৱস। তেতিয়া বৰ্তমান আমাৰ শ্ৰমিকে কিমান ঘণ্টা কাম কৰে, 8 ঘণ্টা কাম কৰে। যিটো মজুৰি এতিয়া বৰ্তমান চাবলৈ গ'লে ন্যূনতম মজুৰি আমাৰ দাবী আছে এতিয়াও 500 দিব লাগে, হয় নে নহয়, 500 দিব লাগে আমাৰ, কিন্তু এতিয়া নাই। এটা কাৰ দুৰ্বলতা, আমাৰ শ্ৰমিকসকলে একতা নহয়, আমাৰ সংগঠনবিলাক আছে আগবাঢ়িব ঠিকেই, কিন্তু আমাৰ নাই আন্দোলন ল'ব লাগিব, তেতিয়াহে আমাৰ মজুৰিবিলাক আমি পাম, নহ'লে আমি এইদৰে গৈ থাকিম। আমাৰ নাতি পুতি যিমানে চবে গৈ থাকিব, তেওঁলোকে পুনৰ মানে এই দেখা নহ'ব প্লেটফৰ্ম বা আমাৰ সমাজখন যে উন্নতি হৈছে বা কিবা এটা পাবৰ কাৰণে আমি আগবাঢ়িব লাগিব, কাৰণ আমি দেখাব লাগিব আমাৰ সুবিধাবিলাক আমি বিচাৰি সাব্যস্ত কৰিব পাৰিব লাগিব। মে দিৱসটো আজি আন্তঃৰাষ্ট্ৰীয় মে দিৱস, আজি ভাৰতৰে নহয় পৃথিৱীৰ বা ৱৰ্ল্ডৰ সকলো প্ৰায় 80খন দেশেই আজি মে দিৱস পাতিছে। যিহেতু প্ৰত্যেক দেশতে কাৰখানাবিলাক আছে, উদ্যোগবিলাক আছে, তেওঁলোকে তাত কাম কৰে, তাৰ বিনিময়ত যিটো পৰিশ্ৰমিক হয় তেওঁলোকক ইমান এটা সন্তুষ্টিজনক নহয়। এতিয়াও মে দিৱস পাতি আছে, মে দিৱস অৰ্থাৎ মে দিৱসটো এটা বিৰোধিতা বা হেৰি দিৱস হয়, প্ৰতিবাদ দিৱস বুলি কোৱা হয়। আজি মে দিৱসটো যিবিলাক শ্ৰমিকসকল আমাৰ শ্বহীদ হৈছে তেওঁলোকৰ আজি সঁচাই প্ৰণাম জনাইছোঁ, আৰু তেওঁলোকে যেন স্বৰ্গত থাকে, তেওঁলোকৰ যোগেদি আজি আমাৰ শ্ৰমিক সংগঠন এতিয়াও জীয়াই আছে, আৰু আমাৰ শ্ৰমিক সংগঠনে মই ভাবোঁ আৰু শক্তিশালী হ'ব লাগে, শক্তিশালী হৈ নিজৰ
যিটো প্ৰাপ্য এই প্ৰাপ্যৰ সাব্যস্ত কৰিব পাৰিব লাগিব এই তাহানিৰ যুগ এতিয়া আৰু নাই এতিয়া হ'ল ডিজিটেল যুগ এটা ফোনৰ দৰকাৰ ফোন কৰিলে চব হয় ফোন নকৰিলে নহয় আগতে লিখা লিখি কৰি ভাগি গৈছিল মানুহ এতিয়া লিখা লিখি কৰিব নালাগে মোবাইলটো টিপিলে হ'ল আৰু এনেকুৱা কথা তোমাক ক'ৰবাত ফটো লাগে মোবাইল টিপি দিলে গ'ল আৰু পাই গ'ল তেনেকুৱা যে যায় দেখুৱা আমি কি খুশ কৰি আছে সমাজ আমি নিজে আমি চাওঁচোন আজি চিন্তা কৰি আমি কি পোৱা নাই আমি কিহৰ ভাৱত আজি আছো এই ভাৱবিলাক কেনেকৈ কৰিলে আমি ভাল হ'ব ইয়াৰ কাৰণে আমাৰ চবেই একগোট হ'ব লাগে আৰু একগোট হোৱাৰ আজি প্ৰয়োজন হৈ পৰিছে শ্ৰমিক দিৱস লৈ মই আৰু বেছি নকওঁ মোতকৈ আৰু ব্যক্তি জনজাতীয় ব্যক্তিসকল আছে তেওঁলোকো দেখাৰ অনুমোদন কৰিলোঁ আৰু মোৰ এই চম বক্তব্য যদি বা ভুল হৈছে মই ক্ষমা বিচাৰিছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ।